নমস্কাৰ। ঊণ সূতাৰে মই এডাল কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমতে মই 3টা ৰঙৰ ঊণ সূতা লৈছোঁ, এটা বেজি লৈছোঁ, এখন কেঁচি লৈছোঁ আৰু এটা প্লাষ্টিকৰ ঢাকনি লৈছোঁ। মই প্ৰথমতে সেউজীয়া ৰঙৰ ঊণ সূতাডাল লৈছোঁ। এতিয়া মই এই ঢাকনিখনত এনেকৈ মেৰিয়াই ল'ম। এককচা হোৱালৈকে এনেকৈ মই মেৰিয়াই আছোঁ। ইমানখিনি হোৱালৈকে মই মেৰিয়ালোঁ। এতিয়া মই কাটি দিম আৰু সেই একেডাল ঊণ সূতাৰে এনেকৈ বান্ধি ল'ম। বান্ধটো টানকৈ দিছোঁ। এতিয়া মই এটাৰ পিছত এটা অলপ দূৰে দূৰে এনেকৈ বান্ধি লৈছোঁ। বন্ধা হৈ গ'ল। এতিয়া দুটা বান্ধৰ মাজত মই কাটি ল'ম। কাটি ল'লোঁ। এতিয়া প্ৰত্যেকটা বান্ধৰ পিছে পিছে কাটি ল'ম। এডাল হৈ গ'ল। এতিয়া মই আৰু এডাল পকাই ল'ম। ঠিক একেদৰেই দুডাল এনেকৈ ল'লোঁ। এতিয়া মই ঘূৰণীয়াকৈ কাটি ল'ম। প্ৰত্যেকটা টুকুৰা এনেকৈ মই ঘূৰণীয়াকৈ কাটি ল'লোঁ। এনেকৈ বাকীখিনিও কাটি ল'ম। হৈ গ'ল। এতিয়া মই গোলপীয়া ৰংটো তেনেকৈ যোগাৰ কৰি ল'ম। এয়া হৈ গ'ল, গোলপীয়া ৰংটোও হৈ গ'ল। এইখিনি মই যোগাৰ কৰি ল'লোঁ। এতিয়া মই লৈছোঁ নীলা ৰঙৰ ঊণ সূতাকেইডাল। এতিয়া মই নীলা ৰঙৰ ঊণ সূতাডাল যিহেতু দীঘলীয়া লাগিব, দীঘলকৈ লাগিব, তাৰ কাৰণে মই মেচিনতে এনেকৈ পকাই লৈছোঁ। গোটেইখিনি পকাই লৈছোঁ। ইয়াতে মই বেছি ঊণ সূতা ব্যৱহাৰ কৰা নাই। প্ৰত্যেকটা ৰঙৰে 10 টকা 10 টকাকৈ পায়, মানে 10 টকাৰ 30 টকাৰ ঊণ সূতা মই ব্যৱহাৰ কৰিছোঁ। কম খৰচতে বনাব পাৰি। আৰু যদি আপোনালোকে ভাবে যে বেছিকৈ ঊণ সূতা ব্যৱহাৰ কৰিম, তেতিয়াহ'লে পাৰে, আৰু ইয়াতকৈ বহুত বেছি ভাল হ'ব। এতিয়া মই হৈ গ'ল, কাটি ল'লোঁ। আৰু এই ঊণ সূতাখিনিক মই 3টা ভাগ কৰিম। এনেকৈ 3টা ভাগ কৰি ল'লোঁ। দীঘলীয়া হৈছে, তাৰ কাৰণে য'ত লাগিব বিচাৰে। এনেকৈ মই 3টা ভাগ উলিয়াই ল'লোঁ। আৰু এতিয়া মই চুলিত বেনি গুঠাৰ দৰে গুঠি ল'ম। এনেদৰে গুঠি আছোঁ মই। এতিয়া মই সেউজীয়া ৰংটোৰ এনেকৈ সৰু সৰু কচাকৈ লৈছোঁ। এইটো মোৰ ৰিমট হয়। আপোনালোকে যিকোনো মানে বস্তুত এনেকৈ পেঁচিয়ে ল'ব পাৰে বা হাততো ল'ব পাৰে। এনেকৈ মই ঊণ সূতাৰ কচাটো গুলি সূতাৰে এনেকৈ বান্ধি ল'লোঁ আৰু এনেকৈ সমানকৈ কাটি দিলোঁ। এনেকৈ কাটি ল'লোঁ। এতিয়া মই সূতাডাল বেজীত ভৰাই ল'ম।
আপোনালোকে ঊণ সূতাও এনেকৈ দিব পাৰে, কিন্তু মই গুলি সূতা দিছোঁ। আৰু এতিয়া মই যোগাৰ কৰি থোৱা এই ঘূৰণীয়া চেপটোৰ যিবিলাক ঊণ সূতা আছিল ইয়াতে মই গুঠি দিম। মই 3টা ঊণ সূতা মানে ঘূৰণীয়া চেপ ইয়াতে গুঠি লৈছোঁ। এতিয়া মই এই যে বেনি গুঠি থৈছিলোঁ তাত মই লগাই দিম। এনেকৈ মই 3টা গুঠিলোঁ আৰু কেইটামান যোগাৰ কৰি ল'লোঁ। এয়া আধা হ'ল আৰু আধা গুঠিব আছে। মই ইয়াতে বেছি ঊণ সূতা ব্যৱহাৰ কৰা নাই। এয়া সম্পূৰ্ণ হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে জনাবচোন। ধন্যবাদ।